মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে আজি গোৱালপাৰা পূব বিধানসভা সমষ্টিত ২৪,০০০ মহিলাক ১০,০০০ টকাৰ চেক প্ৰদান কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা সপোন প্ৰতিগৰাকী মহিলাই যাতে আৰ্থিকভাৱে আগবাঢ়ি যাব পাৰে, তাতে সফলতা লাভ কৰিব পাৰে, তাতে দৈনন্দিন জীৱনত যাতে ব্যৱসায়মুখী হ'ব পাৰে, কৰ্মমুখী মহিলাক উদ্যমিতাৰ জৰিয়তে যাতে আগবাঢ়ি যাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই ১০,০০০ টকাৰ চেক প্ৰদান কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াত গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ ২৩,৯৯২ গৰাকী মহিলাক আজি ১০,০০০ টাকাৰ চেক প্ৰদান কৰা পৰিলক্ষিত হৈছে। এই মহিলাসকলে যাতে তেওঁৰ নিজৰ ব্যৱসায়ৰ জৰিয়তে যাতে নিজৰ পৰিচয় গঢ়িব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু ৰাজ্যখনৰ প্ৰায় ৪০ লাখ মহিলাক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে লাখপতি বাইদেউ বনাৰ যে প্ৰচেষ্টা, এই সকলোৱে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। আৰু এইসকল মহিলাই আজি লাখপতি বাইদেউ হোৱাৰ সপোন লৈ আজি এনেকৈ অহা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে যাতে সফলভাৱে আগবাঢ়ি যাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম গ্ৰামীণ জীৱিকাৰ আঁচনিৰ অধীনতে প্ৰতিগৰাকী মহিলাক কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ তত্ত্বাৱধানত প্ৰতিগৰাকী মহিলাক উদ্যমিতাৰ জৰিয়তে প্ৰদান কৰিছে ১০,০০০ টকাকৈ চেক। আৰু এই মহিলাসকলে আজি এনেকৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই মহিলাসকলে কি কয় আহি চাওক। গোৱালপাৰা পূব সমষ্টিত মহিলা উদ্যমিতাৰ হিতাধিকাৰী আই মাতৃসকল বাইদেউ আৰু ভণ্টিক ১০,০০০ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। লগতে কোচদুবাত এটা নতুন ৩০ বিছনাযুক্ত হস্পিটেলৰো আধাৰশিলা কৰা হ'ল, কেইবাটা আংগনবাড়ী উন্মোচন কৰা হ'ল। আৰু লগতে গোৱালপাৰা জিলাই এটা নতুন ডায়েলিচিছ চেণ্টাৰ পাইছে। কিডনী বেমাৰীত আক্ৰান্ত হোৱা ৰোগীক ডায়েলিচিছ কৰিবৰ কাৰণে এতিয়া গুৱাহাটী যাব লগা নহয়, ইয়াতে ডায়েলিচিছ কৰিব পাৰিব। আৰু বহু ধৰণৰ প্ৰকল্প শুভাৰম্ভ আৰু আধাৰশিলা কৰা হ'ল। ছাৰ, আগৰ নিৰ্বাচনৰ দৰে এইবেলিও নিৰ্বাচনত মহিলাসকলে বিশেষ ভূমিকা ল'ব, কিমান আশাবাদী? এইবাৰ নিৰ্বাচনটো এটা অভূতপূৰ্ব ৰায়দান অসমৰ ৰাইজে কৰিব। মইতো বহুত জেগাত ঘূৰি আছোঁ, চাই আছোঁ, নিজৰ সমষ্টিটো আছোঁ, বেলেগ বেলেগ জেগাতো গৈছোঁ। এই উৎসাহ, এই উদ্দীপনা কোনোদিন কোনো ৰাজনৈতিক পাৰ্টীয়ে পোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই জন আশীৰ্বাদ যাত্ৰাত ৪ দিন যাত্ৰাত মই তেখেতৰ লগত আছিলোঁ। আৰু এই যাত্ৰাত মোৰ দায়িত্বত আছিলে এই যাত্ৰাটো আয়োজন কৰাটো, ৯ দিনীয়া যাত্ৰাটো। আমি ভাবা নাছিলোঁ যে ইমান ৰাইজ ওলাই আহিব। আমি ভাবা নাছিলোঁ যে মুখ্যমন্ত্ৰীয়ে যাত্ৰাটো শেষ কৰোঁতে ৰাতি ১২টা, ১২:৩০ বাজিব আৰু ১২:৩০ বজাতো হাজাৰ হাজাৰ মানুহ মুখ্যমন্ত্ৰীক অপেক্ষা কৰি ৰৈ থাকিব। কোনো জননেতাই এই আত্মীয়তা, কোনো জননেতাই এই আদৰ, স্নেহ, সন্মান অসমত পোৱা মই দেখা নাই। ছাৰ, গোৱালপাৰাত যিহেতু 4টা বিধানসভা সমষ্টিত এইবাৰ কেইটা আশা কৰে আপোনালোকে? চাওক, 2টা জিকাটোতো খাটাং আছে, ৩ নম্বৰত আমি ভাল কণ্টেষ্টত আছোঁ। শেহতীয়াকৈ এটা কথা, কালি নে পৰহি নিউজ এটা ওলাইছে যে অসম গণ পৰিষদৰ এখন সভা হৈছিলে, ৰেলী এটা হৈছিলে, আৰু ৰেলীত আল্লাহ আকবৰ বুলি এটা ধ্বনি দিছিল। এইটো সংবাদ মাধ্যমত ইতিমধ্যে ওলাইছে। ক'ত কি সভা হয়, ক'ত কি ওলায়, তাৰ ওপৰতো মই মন্তব্য দিব নোৱাৰিম। মোৰ কথাহে মই ক'ব পাৰিম, মোৰ দলৰ কথাহে মই ক'ব পাৰিম। এতিয়া ক'ৰবাত কিবা ধ্বনি ওলাইছে, তে মোৰতো চকুতো পৰা নাই। কোনে দিছে, কোনে নাই দিয়া, দিছে। সমষ্টিটো বিজেপি খেলিব নে মিত্ৰ দল? এতিয়াতো এই সিদ্ধান্তটোতো দলে ল'ব, মুখ্যমন্ত্ৰীয়ে ল'ব, দলে ল'ব। কিন্তু যোনে খেলক, পূব সমষ্টিটো এবাৰ মই ভাল আশা দেখি আছোঁ। আজিৰ মিটিঙত যেনেকুৱা বাইদেউহঁতে সমৰ্থন কৰিলে, টংকেশ্বৰ ৰাভা ডাঙৰীয়া কওঁতেও কৰিলে, মই কেইবাবাৰ ক'লোঁ কৰিলে। আৰু মহিলাই সাধাৰণতে মিছা কথা নকয়। একবাৰ যদি কৈছে আশীৰ্বাদ দিম, ভোট দিম, তাৰ অৰ্থটো হ'ল যে মনৰ পৰা কৈছে।